নমস্কাৰ মই বিদ্যুৎজ্যোতি পাটকাৰী পুনৰবাৰ আপোনালোকক মোৰ চেনেল বিদ্যুৎ আৰ্ট এণ্ড ৱাইল্ড লাইফলৈ স্বাগতম জনাইছোঁ। যোৱাটো ক্লাছত আমি ল'ৰা ছোৱালীবোৰৰ কেনেদৰে হাতৰ বেলেঞ্চটো আনিব পাৰোঁ তাত কিছুমান ট্ৰিক দিয়া হৈছিল। আজি আমি তেওঁলোকৰ কেনেদৰে সহজ পদ্ধতিৰ দ্বাৰা পদুম ফুল, গছৰ পাত আৰু আম আঁকিব পাৰে তাৰে ক্লাছ এটা লোৱা হ'ব। পিছত সেইবোৰ কেনেদৰে ছেটিং কৰে সেইটো পিছত দেখুৱাই দিম। আজি আমি এইখিনিয়ে দেখুৱাম এই তিনিটা বস্তু কেনেদৰে সিহঁতে সহজ পদ্ধতিত আঁকিব পাৰে। আহকচোন আমি ক্লাছটো আৰম্ভ কৰোঁ। প্ৰথমতে সিহঁতে যদি গছৰ পাতটো আঁকিব লাগে, গছৰ পাতটো আঁকিবলৈ হ'লে সিহঁতে কেনেদৰে আঁকিব? প্ৰথমতে আপোনালোকে সিহঁতক এটা এনেকৈ কণী আঁকিব দিব। এইটো কণীটো হ'ল প্ৰথমতে এনেকৈ এটা আঁকিম। মই বাৰু 4টা ষ্টেজত দেখুৱাই দিম, আপোনালোকৰ সুবিধা হ'ব। প্ৰথম এনেকৈ দিয়াৰ পিছত এইটো ইয়াৰ মাজেৰে এনেকৈ আহিব। ইয়াৰ মাজেৰে এনেকৈ দিব লাগিব। তাৰপিছত ইয়াৰে পৰা এনেকৈ লৈ এনেকৈ আহিব, ইয়াৰে পৰা আহি ইয়াতে আহিব আৰু পুনৰ এইটো চাইডেও এনেকৈ, তাৰপিছত ইয়াৰ পৰা আহিব এনেকৈ। দেখিলে এনেকুৱা হ'ল। এনেকুৱা হোৱাৰ পিছত আমি কি কৰিব লাগিব? এইখিনিলৈকে হৈছিল। এতিয়া আমি কি কৰিম? যিবোৰ বস্তু আমাক নালাগে সেইবোৰ আমি মুছি লওঁ। এনেকৈ আমি মুছি দিলোঁ। এনেকুৱা হ'ল দেখাত। তাৰপিছত কি কৰিব লাগিব? আমি ইয়াৰে শিৰাবিলাক দিব লাগিব। এনেকৈ গছৰ পাতবোৰ এনেকৈ শিৰা যে থাকে এইবোৰ দিব লাগিব। এইখিনি দেখিলে কিমান সহজতে আমাৰ পাতবোৰ অভাৱ হৈ যায়। মানে কি সৰু ল'ৰা ছোৱালীখিনি ডাইৰেক্ট পাত আঁকিবলৈ হ'লে সিহঁতৰ এই পাতৰ যিবিলাক দুয়োটা ফাল থাকে, দুয়োটা ফাল একে সমান নহয়, যাৰ ফলত ছবিটো অঁকাত মানে দেখিবলৈ ইমান ভাল লগা নহয়, মানে প্ৰপাৰ শ্বেপটো নাহে। তাৰ বাবে আমি এইটো পদ্ধতি ব্যৱহাৰ কৰিলে ইয়াৰ দুয়োটা ফালেই সমান হ'ব আৰু দেখাত ধুনীয়া হ'ব। এইখিনি সহজ পদ্ধতিত এনেদৰে সিহঁতে গছৰ পাত আঁকিব পাৰে। আপোনালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে সিহঁতক দেখুৱাৰ কাৰণে। এনেকৈ সিহঁতে উপকৃত হ'ব। আমি এবাৰ বৃত্তৰ সহায়ত কেনেদৰে আম আঁকিম? প্ৰথমতে আমি এনেকৈ দিলোঁ, এটা হাঁহৰ কণী বনালোঁ। এনেকৈ এটা হাঁহৰ কণী দিম। ইয়াৰ পৰা আমি লাহে লাহে এনেকৈ আনি ইয়াতে এনেকৈ গাঁত লগাই এনেকৈ দিলোঁ। এনেকৈ দিলোঁ। দি তাৰপিছত আমি অলাগতিয়াল বস্তুখিনি এনেকৈ উঠাই দিলোঁ। কি হৈ গ'ল এইটো? এতিয়া এইটো আমৰ নিচিনা দেখা গ'ল। এতিয়া আম হ'ব লাগিলে আমাৰ ঠাৰিও লাগিব। ওপৰত এনেকৈ অলপ লগাই দি ইয়াৰ পৰা এনেকৈ দিলোঁ। এইটো আমাৰ আম হৈ গ'ল। দেখিছে কিমান ইজি পদ্ধতিত হৈ যায়। প্ৰথমতে এনেকৈ এটা হাঁহৰ কণী আঁকিলে
এনেকৈ হাওৰ কণী দিলে তাৰ পৰা লাহেকৈ এনেকৈ আনি ইয়াতে এনেকৈ ভাজ লগাই এনেকৈ দি দিলে আৰু ওপৰৰ এইখিনি এনেকৈ দি ঢালি ঢালি দিলে। এইখিনি কৰিলে আম আমাৰ হৈ যায়। আৰু এটা সাধাৰণতে সৰু ল'ৰা ছোৱালীবোৰে ভুল কৰে যে প্ৰথমতে সিহঁতক যেতিয়া আমৰ পাতেৰে সৈতে আমাকি দিয়ে সিহঁতে ইয়াৰ পৰাই পাতটো দি থৈ দিয়ে। আচলতে পাতবোৰ ডাইৰেক্ট আমৰ ঠাৰিডালৰ পৰা নাথাকে। আম যিটো ঠাৰিত লাগি থাকে এই ঠাৰিডালতে পাতটো লাগি থাকে। এইটো ধৰক আমৰ ঠাৰি এই ঠাৰিডালৰ পৰাহে ইয়াতে পাত ওলাব। পাতটো কেনেকৈ দিব? পাতটো এনেকৈ যাব, এইখিনি এনেকৈ যাব, ইয়াৰে পৰা এনেকৈ ইয়াতে আহিব। আমাৰ পাতবোৰ দীঘল হয়, সকলোৱে দেখিছে। এইটো হৈছে পাতেৰে সৈতে আম। এনেকৈ আঁকিলে একদম সহজ পদ্ধতিত আঁকিব পাৰে। এনেকৈ প্ৰথম হাওৰ কণী এটা আঁকিলে এনেকৈ দিলে হৈ গ'ল আম। গতিকে এইটো এপ্লাই কৰিব পাৰে। এইখিনি আপোনালোকে যদি ভাল পাইছে স্ক্ৰীনশ্বট মাৰি থ'ব আৰু ল'ৰা ছোৱালীখিনিক দি দিব। এতিয়া আমি পদুম ফুলটো আঁকিম। পদুম ফুলটো আঁকিবলৈ হ'লেও আমি প্ৰথমতে এটা বৃত্ত বনাই ল'ব লাগিব। এটা বৃত্ত বনাই দিলোঁ। অলপ তেৰা তেৰা হ'লেও একো কথা নাই। ইয়াতে এনেকৈ বনাই ল'লোঁ। তাৰপিছত এনেকৈ ভাগ কৰি ল'ব লাগিব। এনেকৈ জকচিন এটা আঁকি ল'ব লাগিব বৃত্তটোৰ মাজত। এনেকুৱা হ'ল। এই দুটা আচলতে একদম পাতলকৈ দিব সিহঁতক। যেতিয়া আমি বহি ৰাখোঁ, বহি ৰখাৰ সময়ত আমাৰ প্ৰথম যেতিয়া আমি গ্ৰাফবিলাক কৰি থাকোঁ, যেতিয়া আউটলাইনবিলাক বনাওঁ, সেইবিলাক সদায় একদম পাতলকৈ আঁকিব দিব লাগে, যাতে আমি ইৰেজাৰেৰে মুচি দিলে এইবোৰ ধুনীয়াকৈ গুচি যায়। যদি প্ৰথম অৱস্থাৰ পৰা ডাঠকৈ আঁকে তেতিয়া আমি তাক ৰবৰেৰে মুচি দিওঁ, ইৰেজাৰেৰে মুচি দিওঁ, মানে কি দাগবিলাক নাযায়, বহি তেনেকৈ হেঁচা লাগি ৰৈ যায়, যাৰ ফলত সিহঁতৰ ছবিটো লেতেৰা দেখা পায়। গতিকে এইবোৰৰ অলপমান গুৰুত্ব দিব। প্ৰথম অৱস্থাত যাতে এনেই পাতলকৈ সিহঁতে এনেকৈ আঁকি ল'ব পাৰে, এইটো কৰিব দিব। তেতিয়া সিহঁতৰ লেতেৰা নহয় ছবিটো। ইয়াতে মই ডাঠকৈ দিছোঁ, কথা নাই, মুচি দিব। এইখিনি হোৱাৰ পিছত আমি ইয়াৰে পৰা এনেকৈ আহিব, এইটো এটা বাঢ়ি গ'ল, ইয়াৰ পৰা আহিব এনেকৈ, এই প্ৰথম দুটা বাঢ়ি গ'ল। নেক্সট আহিব ইয়াৰ পৰা এনেকৈ, ইয়াৰ পৰা এনেকৈ, ইয়াৰ পৰা এনেকৈ, ইয়াতে এটা সাইড হৈ গ'ল। নেক্সট আমি এইটো সাইড দেখিম। দেখা পালে পাহিটা হতে এইটো আছে এনেকৈ, ইয়াৰ পৰা আহিব এনেকৈ। বহুতে এইখিনি আৰু এনেকৈ দিয়ে, এনেকৈ আচলতে নাথাকে। বহুত ল'ৰা ছোৱালীবিলাকে এইটো ভুল কৰে, এইখিনি সিহঁতে উল্টাকৈ দি দিয়ে। এইখিনি ইয়াৰ পৰা এনেকৈ দিলে, প্ৰথমতে ইয়াৰ পৰা এনেকৈ দিলে, তাৰ পৰা সাধাৰণ এটা এনেকৈ ভাজ হৈ এনেকৈ গুচি আহে। এইখিনি বস্তু গুৰুত্ব দিব, মানে কি প্ৰথম
এনেকৈ থাকে ইয়াৰ পৰা সাধাৰণ এনেকৈ কাজ হয় ইয়াৰ পৰা এনেকৈ আহিব এইখিনি হৈ গ'ল এইখিনি হৈ যোৱাৰ পিছত আমি মুচিব লগা অংশ কোনখিনি আছে প্ৰথম এই গোটেই বৃত্তটো মুচিব লাগিব এই গোটেই বৃত্তটো এনেকৈ মুচি দিব লাগিব এই গোটেই বৃত্তটো এদৰে মুচি দিব আৰু আমি তলত পাতো দিব পাৰো যদি আমি ভাল লগা কৰিব লগা হয় আমি ইয়াতে পদুমফুলৰ পাত দিব পাৰো পদুমফুলৰ পাত এনেকৈ এইটো হ'ব আমাৰ পদুমফুল আৰু এনেকৈ আমি পদুমফুলটো বনাব পাৰিম আপোনালোকে দেখিলে এতিয়া পুনৰ এবাৰ মই দেখুৱাই দিছোঁ এইটো থাকিলে প্ৰথমতে আপোনালোকে দিব এনেকৈ এটা বৃত্ত থাকিব বৃত্তটোৰ মাজেৰে এনেকৈ এটা জকচিন দিব এইখিনি যে ফাৰ্ষ্টে এইখিনি এনেকৈ বৃত্তটোৰ মাজেৰে সফাই জকচিনডালত এনেদৰে পাই গৈ থাকিব এইখিনি বস্তু আপোনালোকে দেখুৱাই দিব ভালদৰে সিহঁতে নিশ্চয় পাৰিব আজিলৈ ইমানেই আছিল ক্লাছটো আজি এই তিনিটা বস্তু আপোনালোকে গুৰুত্ব দিব এনেকৈ তিনিটা দুটা এনেকৈ যদি প্ৰেক্টিছ কৰে যাই থাকে সিহঁতে বহুত বস্তু এনেকৈ প্ৰেক্টিছ কৰিব পাৰিব যাৰ ফলত সিহঁতৰ হাতখন বহুত ভাল হ'ব বহুত সহজে আকৌ বেলেঞ্চবোৰ আহিব আমি নেক্সট ক্লাছত এই শেডিং এইকেইটা যিকেইটা দিয়া গৈছে এই তিনিটা আমি শেডিং কালাৰ কেনেদৰে কৰে পেষ্টেল কালাৰ বা শেডিং এইবিলাক লাহে লাহে যাম তাৰ আগত এটা ক্লাছ থাকিব সেইটো হৈছে শেডিঙৰ ওপৰত শেডিং আমি কেইটা প্ৰকাৰত কৰিব পাৰোঁ বা আমি চাহ আৰু পোহৰ এই দুটা বস্তু কেনেদৰে ইউজ কৰোঁ শেডিং কেনেদৰে কৰিম আমি যদি লাইটটো যদি আমাৰ যদি পোহৰটো এইটো লাইটৰ পৰা আহে আমি ক'ত চাহ দিম ক'ত পোহৰ দিম এই গোটেইখিনি বস্তুৰ পৰা এটা আমি ক্লাছ ল'ম তাৰপিছত আমি এইবোৰৰ ওপৰত এনেকৈ তিনিটা বস্তু দিম তাৰ ওপৰত শেডিংখিনি দেখুৱাই দিম নেক্সট আৰু তিনিটা বস্তু দিম তাৰ ওপৰত কেনেকৈ শেডিং কৰিম আমি সেইখিনি বস্তু দেখুৱাই যাই থাকিম গতিকে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব যদি ফেচবুকত চাই আছে ফ'ল' কৰিব পেজটো যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ এইখিনি অনুপ্ৰেৰণা পালে মই নিশ্চয় আগুৱাই যাবলৈ সাহস পাম আৰু এনেকৈ আপোনালোকৰ ল'ৰা ছোৱালীখিনিৰ সুবিধাৰ্থে ভিডিঅ'বোৰ বনাই থাকিবলৈ প্ৰেৰণা পাম ধন্যবাদ